হেল্ল' সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো দেই আজি অন্য এটা ভিডিঅ'লৈ বলক তেতিয়াহ'লে আজিৰ ভিডিঅ' টপিকটো অকণমান বেলেগ আপোনালোকে চাগে ভাবিছে যে স্ক্ৰীনখন কিয় ওলাই আছে আজি দেখোন অন্য একো নাইকিয়া গতিকে আজিৰ ভিডিঅ' টপিকটো হৈছে মিছোৰ প্ৰডাক্টসমূহ অৰ্ডাৰ কৰাৰ ওপৰত আপোনালোকৰ বহুত সংখ্যকে সেই বিষয়টো জানে কিন্তু যিসকলে নাজানে তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো আচলতে পোষ্ট কৰিছো কাৰণ মই কমেন্টত পাই আছিলো যে বা কেনেকৈ মিছোত অৰ্ডাৰ কৰিব পাৰি অকণমান দেখাই দিব নেকি গতিকে বলক তেতিয়াহ'লে মিছোত নিৰ্দিষ্ট বস্তু এটা কেনেকৈনো উলিয়াব পাৰি সেইটোকে মই আজি আপোনালোকক দেখাই দিওঁ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে মোক এটা কমেন্ট কৰিবলৈ নাপাহৰিব মিছোৰ এপটো আপোনালোকৰ সকলোৰে মোবাইলত আছে বলক তেতিয়াহ'লে আপোনালোকে ফাৰ্ষ্ট টাইম মিছোৰ এপটো অন কৰি ল'ব মই স্ক্ৰীনত আপোনালোকক ভালকৈ দেখাই দিছো বাৰু আপোনালোকে এইটো বিষয় একেবাৰে সৰু সকলোৱে সেইটো বিষয় জানে কিন্তু আপোনালোকে চাগে ভাবিছে সেইটোনো আকৌ দেখুৱাবলগীয়া টপিক নাই কিন্তু তেনেকুৱা নহয় আচলতে সকলে নাজানে মই কমেন্টত পাই আছিলো গতিকে ভাবিলো তেওঁলোকক অকণমান দেখাই দিওঁ বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰো এনেকৈ মিছো এপটোত আপোনালোকে ক্লিক কৰি ল'ব ক্লিক কৰি লোৱাৰ পিছত আপোনালোকৰ ইয়াত ধুনীয়াকৈ স্ক্ৰীনখন ওলাই যাব সকলোৱে দেখিছেই চাগে স্ক্ৰীনখনত এনেকৈ তললৈ স্ক্ৰল কৰি গৈ থাকিলে বিভিন্ন আইটেমসমূহ আপোনালোকে পাই গৈ থাকিব আৰু এইখিনি যে দেখিছে এইখিনি হৈছে সেইখিনি লিষ্ট মানে আপোনালোকৰ প্ৰয়োজনীয় নিৰ্দিষ্ট বস্তুটো যদি ইয়াত চাৰ্চ কৰিব বিচাৰে তেতিয়াও আপোনালোকে গৈ পেলাই চাব পাৰে যেনেকৈ এটো হৈছে জুৱেলাৰী সেকশন বুলি কোৱাৰ লগে লগে ইয়াত গুটি জুৱেলাৰীখিনি ওলাই আৰু তেনেকৈ মানে এটো হৈছে শাৰী বা মেখেলা চাদৰ হেতু সেকশন শাৰীখিনিৰ সেকশন গতিকে তেনেকৈ ওলাই গৈ থাকিব ইয়া কথাটো হ'ল আপোনালোকে সুধি আছিলে যে নিৰ্দিষ্ট প্ৰডাক্টটো কেনেকৈ চাৰ্চ কৰিব পাৰি মোৰ শপখনৰ নামটো ওলাই আছে বৰ্মন এন্টাৰপ্ৰাইজ গতিকে বলক আপোনালোকক দেখাও যে নিৰ্দিষ্ট বস্তুটোনো কেনেকৈ চাৰ্চ কৰে ইয়াত এটা অপচন আছে আপোনালোকে চাগে দেখিছে সাৰ্চ বাই কিৱৰ্ড অৰ প্ৰডাক্ট আইডি তো কিৱৰ্ড মানে হৈছে যে আপোনালোকে কিৱৰ্ড দি পেলাই সাৰ্চ কৰিব পাৰে যেনেকৈ কিৱৰ্ডখনত এনেকৈ মেখেলা চাদৰ এতিয়া ধৰিবা আসামিজ মেখেলা চাদৰ বুলি মাৰাৰ লগে লগে হেতু বস্তু ওলাই যায় ধুনীয়াকৈ গতিকে তাত আপোনালোকে এনেকৈ ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকে বিভিন্ন ধৰণৰ অপচনখিনি ইয়াত পাই গৈ থাকিব মানে যিখিনি অলৰেডি অপচন আছে সেইখিনি এনেকৈ পাই গৈ থাকিব আপোনালোকে তাৰ পৰা চাই পেলাই অৰ্ডাৰ কৰিব পাৰে কিন্তু যদিহে আপোনালোকে নিৰ্দিষ্ট এটা বস্তু বিচাৰিছে মানে ধৰিবা নিৰ্দিষ্ট কাৰোবাৰ এটা প্ৰডাক্ট আইডি চাব বিচাৰিছে প্ৰডাক্টটো চাব বিচাৰিছে তেতিয়াহ'লে আপোনালোকে কেনেকৈ চাব জানেনে বলক মই দেখাই দিওঁ আপোনালোকে সদায় প্ৰডাক্ট কোডটো স্মল লেটাৰ মাৰিব স্মল লেটাৰৰ এছ তাৰ পিছত এনেকৈ সৰু এটা মাজত আঁচ থাকে তাৰ পিছত সংখ্যাটো মাৰিব যিকোনো প্ৰডাক্ট আইডিটো মাৰিব যেনেকৈ এতিয়া ধৰিবা 544967141 গতিকে এটো হৈছে এটা মোৰ প্ৰডাক্ট আইডি তো মই আপোনালোকক হেতুকে কৰি পেলাই দেখাইছো এই প্ৰডাক্ট আইডিটো ইয়াত কৰাৰ পিছত আপোনালোকৰ কিৱৰ্ডখনত এটা সাৰ্চ অপচন থাকে সেই সাৰ্চ অপচনটো টিপিলে আপোনালোকে সেই নিৰ্দিষ্ট কোডটোত যেটো প্ৰডাক্ট বিচাৰিছে সেই প্ৰডাক্টটো আপোনালোকৰ স্ক্ৰীনত ধুনীয়াকৈ ওলাই যাব যেনেকৈ মোৰ সেই কোডটোত এটো প্ৰডাক্ট আছে সেই নিৰ্দিষ্ট কোডটোত এই নিৰ্দিষ্ট প্ৰডাক্টটো তেনেকৈ আপোনালোকে পাব পাৰে একৈ আপোনালোকে প্ৰত্যেকটো প্ৰডাক্টৰ কোড আইডিটো মাৰি পেলাই আপোনালোকে নিৰ্দিষ্ট প্ৰডাক্টটো চাব পাৰে যিসকলে নাজানে মই তেওঁলোকৰ কাৰণে অকণমান দেখাই দিছো এতিয়া মই আপোনালোকক কলোৱে যে প্ৰডাক্ট আইডিটো কেনেকৈ সাৰ্চ কৰে মই আকৌ এবাৰ আৰু এটা বেলেগ প্ৰডাক্ট দি পেলাই আপোনালোকক দেখাই দিছো বাৰু আপোনালোকে চাগে ভাবিছে ন যে হেতুনো আকৌ দেখুৱাবলগীয়া বিষয় নাই কিন্তু আচলতে যিসকলে মোক কমেন্ট কৰি আছিলে বা দেখাই দিবা বুলি তেওঁলোকৰ কাৰণে মই ভিডিঅ'টো পোষ্ট কৰিলো মই আৰু এটা কিৱৰ্ড মাৰি পেলাই দেখাই দিছো প্ৰডাক্ট আইডিৰ আপোনালোকে ভালকে চাই ল'ব পাৰে এনেকৈ এই অপচনটোত আপোনালোকে টাচ কৰিব কৰাৰ পিছত স্মল লেটাৰৰ এছ টো দি যেটো প্ৰডাক্ট কোডটো থাকে ধৰিবা এতিয়া মোৰ ইটো প্ৰডাক্টৰ 544927101 এটো এটা মোৰ প্ৰডাক্ট আইডি হয় মানে প্ৰডাক্টৰ কোড নাম্বাৰ হয় তো মই সেই প্ৰডাক্টৰ কোড নাম্বাৰটো আপোনালোকক দেখাইছো আপোনালোকে কোডটো তাত টাইপ কৰাৰ পিছত আপোনালোকৰ কিৱৰ্ডখনত থকা সাৰ্চ অপচনটোত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে সেই নিৰ্দিষ্ট প্ৰডাক্টটো আপোনালোকৰ স্ক্ৰীনৰ সন্মুখত এনেকৈ ওলাই যাব হলে আপোনালোকে প্ৰডাক্টৰ ডিটেইলছসমূহ
এনেকৈ ধুনীয়াকৈ চাব পাৰিব চোৱাৰ পিছত এতিয়া আপোনালোকে অৰ্ডাৰ কেনেকৈ কৰিব ওকে এতিয়া আপোনালোকে স্ক্ৰীনখনত দুটা অপচন দেখা পাব এটা পাব যে এডিট টু কাৰ্ট আৰু এটা পাব বাই নাও তো এডিট টু কাৰ্ট হৈছে সেইটো অপচন যেতিয়া আমি একলগত বহুত অৰ্ডাৰ কৰোঁ মানে ধৰিবা তিনটা চাৰিটা অৰ্ডাৰ আমি একলগত প্লে বিচাৰিছোঁ আৰু বাৰে বাৰে সেইটো বস্তু মানে কৰি থকাৰ প্ৰয়োজন নাই আৰু যে এবাৰ এটা অৰ্ডাৰ কৰিম এবাৰ এটা অৰ্ডাৰ কৰিম তেনেকৈ একো কৰিব নালাগে আপোনালোকে কি কৰিব জাষ্ট যিটো প্ৰডাক্ট আপোনালোকক লাগে সেই প্ৰডাক্টটো এডিট টু কাৰ্টৰ অপচনটোত এনেকৈ চুজ কৰি পেলাই ইয়াত দুটা অপচন আছে এতিয়া ইয়াত দুটা অপচন কি দিছে জানেনে অল ইস্যু ইজি যদি আপোনালোকে সেইটো অপচন চুজ কৰে তেতিয়াহ'লে আপোনালোকে 1240 টকা দিব লাগিব মানে অল ইস্যু যিমানখিনি ইস্যু হয় প্ৰডাক্টটোৰ সেইখিনি হিচাপত আপোনালোকে ৰিটাৰ্ণ কৰিব বিচাৰে তেতিয়াহ'লে 1240 টকা পে' কৰিব লাগিব আৰু ইয়াত আছে যে অনলি ৰং ডিফেক্টিভ আইটেম ৰিটাৰ্ণ এলাউ অকল যদি ৰং আৰু ডিফেক্টিভ আইটেম আহিলেহে আমি ৰিটাৰ্ণ কৰিম বা ৰিটাৰ্ণৰ অপচনটো আমাক লাগে তেতিয়াহ'লে আপোনালোকে 1160 টকা পে' কৰিব লাগিব মানে যদি আপোনালোকে অল ৰিটাৰ্ণ বিচাৰে তেতিয়াহ'লে 1240 টকা আৰু যদি অকল ডিফেক্টিভ বা প্ৰডাক্টটো যদি ৰং যায় তেতিয়াহে আপোনালোকে ৰিটাৰ্ণ কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে 1160 টকা পে' কৰিব লাগিব মানে 80 টকা আপোনালোকৰ কম হৈ যাব বলক তেতিয়াহ'লে তাৰপিছত এনেকৈ এডিট টু কাৰ্ট অপচনটোত টিপি আপোনালোকে নিজৰ কাৰ্টটোত মানে সেই প্ৰডাক্টটো ভৰাই থলে তাৰপিছত আপোনালোকে আকৌ নেক্সট প্ৰডাক্টলৈ যাব পাৰে এডিট টু কাৰ্ট কৰিবলৈ তাৰপিছত 4-5টা আইটেম আপোনালোকে একলগত অৰ্ডাৰ কৰিব পাৰে এতিয়া এডিট টু কাৰ্টত ভৰোৱা অপচনখিনি আপোনালোকে ক'ত পাব আপোনালোকৰ স্ক্ৰীনত এনেকৈ সাৰ্চ অপচন এটা লাভ অপচন আৰু এটা কাৰ্টৰ অপচন থাকিব তো সেই বস্তুটোত ক্লিক কৰাৰ লগে লগে আপুনি কাৰ্টত কোনটো অপচন ভৰাইছে সেইটো ধুনীয়াকৈ ওলাই থাকে তাৰপিছত আপুনি তেনেকৈ ইটোৰ পিছত সিটো অৰ্ডাৰ একলগত কৰিব পাৰে আশা কৰোঁ আপোনালোকে সেইটো বুজি পালে যে কেনেকৈ নিৰ্দিষ্ট প্ৰডাক্টটো সাৰ্চ কৰিব লাগে আৰু ক'ত নিৰ্দিষ্ট প্ৰডাক্টটো সাৰ্চ কৰিলে ওলাই যদি আপোনালোকে নিৰ্দিষ্ট প্ৰডাক্ট বিচাৰা নাই তেতিয়াহ'লে আপোনালোকে ইয়াত যিকোনো এটা কিৱৰ্ড টিপি পেলাইও উলিয়াব পাৰে ধৰিবা আপোনালোকক নিৰ্দিষ্ট কিবা এটা অপচন নালাগে আপোনালোকে ধৰিবা নৰ্মেলি এটা বস্তু চাব বিচাৰিছে কাৰোবাৰ নিৰ্দিষ্ট প্ৰডাক্ট নহয় তেতিয়াহ'লে আপোনালোকে এনেকৈ সাৰ্চ অপচনটো টিপিব আৰু ইয়াত আপোনালোকক লগা বস্তুটো মাৰিব এতিয়া ধৰিবা মোক শাৰী লাগে তো মই এনেকৈ শাৰী বুলি কৈ শাৰীত মাৰিলোঁ তাৰপিছত যেতিয়া অপচনখিনি ওলাব মই এনেকৈ টিপি দিলোঁ মানে মোৰ নিৰ্দিষ্ট কোনো এখন শ্বপৰ বস্তু মোক নালাগে মই সকলোৰে চাব বিচাৰিছোঁ তেতিয়া আপোনালোকে এনেকৈ প্ৰডাক্টসমূহ চাব পাৰে আৰু এটা ধুনীয়া কুৱেশ্যন মোক সুধি আছিলে তো আজিৰ ভিডিঅ'টোত মই সেইটো এনচাৰটো ধুনীয়াকৈ আপোনালোকক দি দিওঁ সেইটো সুধিছিলে যে বা তুমি যে ইউটিউবত ভিডিঅ'সমূহ দিয়া সেই প্ৰডাক্টসমূহৰ আইডিসমূহ আমি কেনেকৈ পাম বা কমিউনিটি পোষ্ট কোনটোক কয় সেইটো সুধিছিলে গতিকে মই আপোনালোকক এতিয়া দেখাই আছোঁ যে কমিউনিটি পোষ্ট বা প্ৰডাক্টৰ আইডিসমূহ য'ত মই দিওঁ সেইসমূহ আপোনালোকে ক'ত পাব বলক তেতিয়াহ'লে আপোনালোকৰ স্ক্ৰীনত ইউটিউবটো উলিয়াই ল'ব ইউটিউবটো উলিওৱাৰ পিছত এনেকৈ ইউটিউবটো যেতিয়া আপোনালোকৰ স্ক্ৰীনত ওলাব যেহেতু মোৰ বৰ্মন ক্ৰিয়েশ্যন বুলি আছে গতিকে মোৰ ডাইৰেক্টে আছে বস্তুটো কিন্তু মই আপোনালোকক ডাইৰেক্ট নেদেখুৱাওঁ অকল মোৰ বুলি নহয় যদি আন কাৰোবাৰ চেনেলৰ কমিউনিটি পোষ্টটো আপোনালোকে চেক কৰিব বিচাৰে তেতিয়াহ'লে কেনেকৈ কৰিব মই আপোনালোকক আজি সেই বস্তুটো ধুনীয়াকৈ দেখাই দিওঁ বলক তেতিয়াহ'লে মোৰটো ডাইৰেক্ট অপচনটো দিয়া হয় ওলালে হয় কিন্তু মই আপোনালোকক ডাইৰেক্টকৈ দেখুৱাই নিদিওঁ কাৰণ আপোনালোকে তেতিয়া বুজি নাপাব বলক তেতিয়াহ'লে আপোনালোকক দেখাই দিওঁ যে বেলেগ এটা চেনেলৰ কমিউনিটি পোষ্ট আপোনালোকে কেনেকৈ চেক কৰিব পাৰে আপোনালোকৰ যদি চেনেলটো মনত আছে তেতিয়াহ'লে আপোনালোকে চেনেলটোৰ নামটো টাইপ কৰিব পাৰে যেনেকৈ মোৰ চেনেলটোৰ নাম আছে বৰ্মন ক্ৰিয়েশ্যন গতিকে ৰ'ব মই আপোনালোকক টাইপিং কৰি দেখাই আছোঁ এইটো আহিলে বৰ্মন ক্ৰিয়েশ্যন বুলি তো বৰ্মন ক্ৰিয়েশ্যন বুলি টিপাৰ লগে লগে এনেকৈ সাৰ্চ অপচনটোত গৈ আপোনালোকে ক্লিক কৰিব এনেকৈ ক্লিক কৰাৰ পিছত আপোনালোকৰ স্ক্ৰীনত এতিয়া মোৰ চেনেলটোৰ নামটোৰ সৈতে দেখিছে আপোনালোকে গোটেই লিষ্টখিনি ওলাই গৈছে যে মোৰ চেনেলটোত কি আছে কি এক্টিভিটি মোৰ চেনেলটোত হৈ থাকে সেই গোটেইখিনি আপোনালোকৰ স্ক্ৰীনত এনেকৈ ধুনীয়াকৈ ওলাই যাব তাৰপিছত আপোনালোকে কি কৰিব জানেনে আপোনালোকে চেনেলটোত এনেকৈ ভিউ চেনেল বুলি যে আছে তাত ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে আপোনালোকৰ স্ক্ৰীনত এনেকৈ মোৰ চেনেলটোৰ সম্পূৰ্ণ ডিটেইলছটো ওলাই থাকিব যেনেকৈ হোম ভিডিঅ'ছবিলাক যেতিয়া আপোনালোকে চাবলগীয়া হয় আপোনালোকে ভিডিঅ'ছৰ অপশ্যনত ক্লিক কৰি পেলাই মোৰ ভিডিঅ'খিনি চাব পাৰে যদি আপোনালোকে মোৰ শ্বৰ্টছখিনি চাব বিচাৰে আপোনালোকে শ্বৰ্টছটোত ক্লিক কৰিব আৰু আপোনালোকে মোৰ শ্বৰ্টছখিনি চাব পাৰিব মানে মোৰ চেনেলত যিখিনি শ্বৰ্টছ আপলোড কৰা হৈ আছে সেইখিনি চাব পাৰিব ঠিক তেনেকৈ
এতিয়া আপোনালোকে কমিউনিটি পোষ্টটো ক'ত চেক কৰিব জানেনে? কমিউনিটি পোষ্ট বুলি কোৱাৰ লগে লগে আচলতে বহুতৰে মই কমেণ্ট পাই আছিলোঁ যে বা কমিউনিটি পোষ্টটো ক'ত আছে। গতিকে কমিউনিটি পোষ্টটো আপোনালোকে এই পোষ্ট অপশ্যনটোত ক্লিক কৰিব। কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকৈ কিছুমান পোষ্ট ওলাই যাব। যেনেকৈ কালি ৰাতি মই এটা পোষ্ট কৰিছিলোঁ আচলতে দেখি পেলাই মানে মনটো ভাল লাগি গ'ল। সেইটো কাৰণে মই ভাবিলোঁ নাই পোষ্টটো কৰিয়ে দিওঁ, যি হয় হ'ব আৰু। ফেচবুকত চাই থাকোঁতে এনেকৈ দেখা পালোঁ পিকচাৰ্ছবিলাক। গতিকে সেইটো কাৰণে মই পোষ্টটো কৰিলোঁ। তো এই পোষ্ট অপশ্যনটোকে কোৱা হয় কমিউনিটি পোষ্ট। এই পোষ্ট অপশ্যনটোৰ তললৈ আপোনালোকে যেতিয়া গৈ থাকিব এনেকৈ আপোনালোকে নিৰ্দিষ্ট বস্তুবিলাক পাই গৈ থাকিব। মানে যিখিনি বস্তু মই অলৰেডি মোৰ কমিউনিটি পোষ্টত আপলোড কৰি ৰাখিছোঁ সেই গোটেই প্ৰডাক্টখিনি আপোনালোকে এনেকৈ চাই গৈ থাকিব পাৰিব। যিমানখিনি আচলতে পোষ্ট মই কৰি ৰাখিছোঁ গোটেইখিনিৰে ডিটেইলছখিনি হওক, লিংকখিনি হওক, প্ৰডাক্ট কোড, এইখিনি যে আপোনালোকক মই অথনি ক'লোঁ যে প্ৰডাক্ট কোডটো কেনেকৈ মিছোত চাৰ্চ কৰিব। গতিকে এইবিলাক হৈছে প্ৰডাক্ট কোড আৰু প্ৰডাক্ট কোডখিনি দি আপোনালোকে ধুনীয়াকৈ মিছোত নিৰ্দিষ্ট প্ৰডাক্টটো চাৰ্জ কৰিব পাৰে। এইটোকে কোৱা হয় কমিউনিটি পোষ্ট, যিটো কমিউনিটি পোষ্টত আচলতে প্ৰত্যেকটো প্ৰডাক্টৰে লিংকসমূহ দিয়া হৈ আছে। আৰু আপোনালোকে এনেকৈ গৈ পেলাই যদি কোনোবাটো প্ৰডাক্টত লিংক নাইকিয়া তেতিয়াহ'লে এনেকৈ আপোনালোকে দেখিছে, মই আপোনালোকক এটা দেখাই দিছোঁ। এতিয়া এই প্ৰডাক্টটোৰ স্ক্ৰীণত মই লিংকটো নাই লিখা, কিন্তু এই যে নাম্বাৰখিনি দেখিছে মিছো কালেকশ্যন চেমিপাত অৰ্গেঞ্জা বুলি, সেই নাম্বাৰখিনিয়ে হৈছে মিছোত এই নিৰ্দিষ্ট প্ৰডাক্টখিনিৰ কোড নাম্বাৰখিনি। গতিকে আপোনালোকে যদি ভাল পায় তেতিয়াহ'লে আপোনালোকে গৈ পেলাই তাত সেই প্ৰডাক্ট ID দি পেলাই ট্ৰাই কৰিব পাৰে। যেতিয়াই নতুন কালেকশ্যনখিনি আহে আচলতে মই আপোনালোকক কমিউনিটি পোষ্টৰ জৰিয়তে সম্পূৰ্ণখিনি দেখাই থাকোঁ। যিসকলে জানে তেওঁলোকৰ কাৰণে আচলতে ভিডিঅ'টো নহয়, কাৰণ তেওঁলোকে চাগে ভাবিছে যে সেইটো কথাওনো শিকাবলগীয়া কথা নে বাৰু, বা সেইটো কথাৰনো ভিডিঅ' পোষ্ট কৰিব লাগেনে, কিন্তু আচলতে বহুত সংখ্যকে নাজানে ন সেই বিষয়ে। গতিকে সেইবাবেহে মই ভিডিঅ'টো পোষ্ট কৰি দিলোঁ যে কমিউনিটি পোষ্টটো এটা চেনেলৰ এই পোষ্ট অপশ্যনটোত টিপিলে আপোনালোকে পাই থাকিব। আপোনালোকে তললৈ স্ক্ৰল কৰি গৈ থাকিব আৰু আপোনালোকে যিমানখিনি পোষ্ট কৰা হৈ আছে প্ৰত্যেকটো পোষ্টৰ প্ৰডাক্ট ID সমূহ বা ডিটেইলছসমূহ আপোনালোকে তাতে ধুনীয়াকৈ চেক কৰিব পাৰিব। মই স্ক্ৰীণত এনেকৈ আপোনালোকক দেখাই দিছোঁ বাৰু কেনেকৈ বস্তুখিনি আপোনালোকে চাব পাৰে। আৰু এই যে নাম্বাৰটো দেখিছে এই নাম্বাৰটোৱে হৈছে মিছোৰ প্ৰডাক্টসমূহৰ প্ৰডাক্ট ID বা প্ৰডাক্ট কোড। সেই কোডসমূহ দি আপোনালোকে যিকোনো নিৰ্দিষ্ট প্ৰডাক্টটো চাব পাৰে। আশা কৰোঁ অকণমান হেল্পফুল হ'ব এইটো ভিডিঅ', যিসকলে সেই বিষয়সমূহ নাজানে ভালকৈ। গতিকে আজি ভিডিঅ'টো মই ইমানতে সামৰিছোঁ আৰু ভিডিঅ'টো চোৱাৰ বাবে অশেষ ধন্যবাদ। লৈ আহিছোঁ, বাই।